খেলপথাৰত ভৈৰৱপুৰত দুঃসাহসিক প্ৰদৰ্শনেৰে হৰগৌৰীৰ 55 সংখ্যক চৰক পূজা ভিৰ দি বাদ নোপোৱা পৰিৱেশ ৰাজ্যত ৰঙালী বিহুৰ সমান্তৰালভাৱে বিভিন্ন ঠাইত দুঃসাহসিক কলা প্ৰদৰ্শনেৰে হৰগৌৰীৰ চৰক পূজা কৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে ব্ৰহ্মবৈৱৰ্ত পুৰাণ বা শিৱ পুৰাণত চৈত্ৰ মাহত শিৱ পূজাৰ বিশেষ উল্লেখ নাই। কিংবদন্তি অনুসৰি খ্ৰীষ্টপূৰ্ব 1485 চনত বংগৰ সুন্দৰানন্দ ঠাকুৰ নামৰ এজন ৰজাই নিজৰ প্ৰজাৰ মংগলৰ বাবে এই পূজা কৰিছিল। তেতিয়াৰ পৰাই চৰক পূজা মানুহৰ মাজত জনপ্ৰিয় হৈ পৰে। এই দৃশ্য ভৈৰৱপুৰ নেতাজী মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰৰ 1969 চনত কমল দাস সন্যাসীয়ে আৰম্ভ কৰা চৰক পূজাই এইবাৰ 55 বৰ্ষত পদাৰ্পণ কৰিলে। ভক্তসকলে গোটেই মাহ উপবাস পালন কৰি চৈত্ৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ আজি এই পূজা পালন কৰিবলৈ প্ৰস্তুত হয়। মহাদেৱৰ আৰাধনাত ভক্তসকলে শিৱ পাৰ্বতীৰ লগত গীত গাই নৃত্য কৰে। কালী নৃত্য প্ৰদৰ্শনৰ পিছতেই তন্ত্ৰমন্ত্ৰৰ জৰিয়তে সন্যাসীসকলে ভক্তিভাৱে ভক্ত এজনৰ জিভাৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত সৰু সৰু আকৃতিৰ কেইবাটাও ত্ৰিশূলেৰে বিন্ধি ৰাইজক প্ৰদৰ্শন কৰে। এনেদৰে গজালৰ বিচনাত শুই ভীষ্মৰ চিতাস্বৰূপ প্ৰদৰ্শন, দীঘল তৰোৱালেৰে বিভিন্ন দুঃসাহসিক ক্ৰিয়া প্ৰদৰ্শনৰ উপৰিও সমান্তৰালভাৱে দুজন ভক্তৰ পিঠিত একেলগে বৰশী লগাই চৰক গছজোপাৰ চাৰিওফালে বৃত্তাকাৰ ৰূপত ঘূৰোৱা হয়। ভক্তসকলে কয় যে এই ধৰণৰ কৰ্মত বিশেষ বেদনা নাথাকে। এয়া ভগৱানৰ প্ৰতি থকা ভক্তি আৰু আস্থাৰ ফলত সম্ভৱ হয়। এই পূজাত ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ হয় বাবে চৰক পূজাৰ বাবে ভক্তসকলৰ উৎসাহ অধিক। সমাজৰ পৰা অপায় অমংগল দূৰ হৈ শান্তি প্ৰতিষ্ঠাৰ বাবে মহাদেৱক পূজা অৰ্চনা কৰি অনাগত অসমীয়া তথা বাংলা নৱবৰ্ষটো যাতে মংগলময় হওক তাৰে কামনা কৰি এই পূজা আয়োজন কৰিছে বুলি ভক্তসকলে জানিবলৈ দিয়ে। ভৈৰৱপুৰত এইবাৰ 55 সংখ্যক চৰক পূজা চাবলৈ লোকে লোকাৰণ্য হৈ পৰে পূজাস্থলী। সনাতন ধৰ্ম নিয়ম অনুযায়ী চৰক পূজা হ'ল কি, এইটো আমাৰ জেগা এইটো গছজনা আছে না, এইটো দুনীয়া আৰু লিংগ হয়, এইটো দুনী লিংগৰ সংগম পূজা বুলি কয়। আৰু আমাৰ পুৰাণত আছে বছৰ বছৰ আহাৰৰ 7 তাৰিখ মাহ ৰজস্বলা হয়, আহাৰৰ 7 তাৰিখ এইটো তিছা চৈত্ৰিক সংগম আৰু ৰজস্বলা আহাৰৰ 7 তাৰিখ। এইটো আমাৰ পৰম্পৰা মানুহে কৰি আহিছে বুজি পেলাই আমি আমাৰ এই ভৈৰৱপুৰ এই নেতালীৰ ভিতৰত 1969 পৰা আমাৰ উস্তাদৰ নাম আছিলে কমল দাস সন্যাসী, আমি তাৰ ছেকেণ্ড, আমাৰ নাম সুধাংশু দাস। গতিকে আমাৰ লোকে পূজা পাতি আহি আছোঁ। এই 41 জনৰ মাজে কোনেও নাই, পূজানৰ মদত বহি আছোঁ আৰু চবে আছে। এইটো পূজা যোনে বাবে ভক্তিয়ে মনে বিশ্বাসে যোনে যিটো ইয়াতে চাব এইটোই পাব। কাৰোবাৰ পুত্ৰ নাই, কাৰোবাৰ কন্যা নাই, কাৰোবাৰ কিবা নাই, যদি আমাৰ হিন্দু ধৰ্ম নিয়ম নীতি আচাৰ আচৰণ মানি পেলাই যদি তাত সেৱা ভক্তি কৰে নিশ্চয় শংকৰ পাৰ্বতী তাৰ বাসনাটো পূৰ্ণ কৰিব। আমাৰ 53 হয় বয়স, কিন্তু 2 বছৰ আগৰ পৰা হৈ আছে, দেউতাহঁতে কৰিছিলে। সেই অনুযায়ী আমি প্ৰত্যেক বছৰ পাতি আহিছোঁ, এইবাৰো পাতিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ পূজাখন ধুনীয়াকৈ হৈ আছে বা হ'ব আগলৈকে ধুনীয়াই হৈছে। আমাৰ ইয়াত আজিলৈকে কোনো শিৱ বাবাৰ কিবা কোনো মানে অসুবিধা হোৱা নাই। আমাৰ বৰশী 2জনে ল'ব। এতিয়া আমাৰ ইতিমধ্যে আমাৰ শিৱ পাৰ্বতী নাচ হৈ গৈছে। এতিয়া আমাৰ কালিমা নাচিব। কালিমা নাচাৰ পিছত আমাৰ এইখন এই যে গাঁও কয় আমি অচিব, এই গাঁৱৰ লগত খেল দেখাইছে। তাৰপিছত আমাৰ কালিমাই নাচিব, তাৰপিছত বৰশী ল'ব। খোজকাঢ়ে এইটো আমাৰ এইটোৱে বিশ্বাস। আমাৰ এই পূজাখনত আমাৰ বিশ্বাস আচলতে এইটোৱেই, আমি ভগৱানক মানি আহিছোঁ। গতিকে তেওঁ কিবা এটা আমি এতিয়াতো মানুহে এটা গাইটো মানে বহুত বিকাই দুখ পায়, আমাৰতো ডাইৰেক্ট সোমাই বৰশীৰ লগত একো নহয় বাবাৰ কিবা একো দাৱাইও নাখায়। আমাৰ ইয়াত মাত্ৰ হিন্দু দিব, হিন্দুটো আমাৰ বন্ধ কৰি দিব। এসপ্তাহ ব্ৰত পালন কৰি এই পূজাটো পাতে, একো বেমাৰ আজাৰ একো নহ'ব। এসপ্তাহ ব্ৰত 10-12 হাজাৰ হ'ব, মানুহটো 10-12 হাজাৰ হয়। 12 হাজাৰ মানে দেশৰ সমস্যা ভাল হ'ব লাগে। ৰাৱণ ৰাক্ষস একবাৰ নহয় নেকি? ইয়াৰ কাৰণে বছৰ বছৰ কৰিব লাগে। মদ মাংস খাই পেলাই অসুৰ দমন কৰে। কালিমা আহে যে অসুৰ দমন কৰিবলৈ, বছৰ বছৰ কালিমা আহে অসুৰ দমন কৰিবলৈ। ইয়াৰ কাৰণে আমি বছৰ বছৰ পূজা পাতে। আমাৰ এই অঞ্চলত দুৰ্নীতি হ'ব নালাগে, ভালে ভালে থাকিব লাগে। ইয়াৰ কাৰণে 1969 পৰা আমি ষ্টাৰ্ট কৰিছোঁ। এতিয়া বৰ্তমান 55 বছৰ হ'ল।
ধেমাজি জিলাৰ পৰা সঞ্জয় নাথৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।